নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু এটা নতুন টপিক লৈ, যিটো আজি আপোনাৰ এছ নামৰ যিখিনি ব্যক্তি আছে তেখেতসকলৰ আজি কিছুমান ভিতৰুৱা কথা আমি এই ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰিম। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয়, নামটোৰ প্ৰথম আখৰটোৱে এজন ব্যক্তিৰ ব্যক্তিত্ব, স্বভাৱ আৰু জীৱনশৈলীৰ বহু গোপন কথা উদঙাই দিয়ে। আজি আমি এনে লোকৰ কথা কম যাৰ নাম এছেৰে আৰম্ভ হয়। যদি আপোনাৰ নাম এছেৰে আৰম্ভ হয় তেন্তে এই ভিডিঅ' আপোনাৰ বাবে অতি বিশেষ আছে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, এছ নামৰ মানুহবোৰ অতি সৰলতাৰে ভৰা। তেওঁলোকৰ আচৰণ শান্ত, কোমল আৰু প্ৰজ্ঞাৰে ভৰা। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰে। তেওঁলোকৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল তেওঁলোকৰ প্ৰচণ্ড ইচ্ছা শক্তি। যি সিদ্ধান্ত লৈ তেওঁলোকে কৰে, কোনো কঠিন পৰিস্থিতিত তেওঁলোকে হাৰ নামানে। এই জাতক জাতিকাসকলে হৃদয়ত অতি আৱেগিক যদিও জীৱনৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোকে অতি ব্যৱহাৰিক পন্থা গ্ৰহণ কৰে। প্ৰিয় দৰ্শক, এছেৰে আৰম্ভ হোৱা নাম থকা যিসকল জাতক জাতিকা আছে সমাজত যথেষ্ট সন্মান অৰ্জন কৰে। মানুহে তেওঁলোকৰ কথা শুনে আৰু তেওঁলোকৰ চক্ৰটোও ভাল। সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোক অতি সৎ। কাৰোবাক এবাৰ নিজৰ বুলি গণ্য কৰিলে তেওঁলোকে বাবে যিকোনো কাম কৰিব পাৰে। প্ৰিয় দৰ্শক, এছেৰে আৰম্ভ হোৱা নাম থকা যিবোৰ ব্যক্তি আছে তেখেতসকলৰ কঠোৰ পৰিশ্ৰমী। পঢ়া শুনা হওক বা কেৰিয়াৰেই হওক, তেওঁলোকে সকলোতে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰে। প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ ভিত্তিত তেওঁলোকে উচ্চতা উপনীত। এছেৰে আৰম্ভ হোৱা বহু লোক আধ্যাত্মিক বা ধৰ্মীয় স্বভাৱৰ। তেওঁলোকে পূজা বা ধ্যানত মনোনিৱেশ কৰে। প্ৰেমত বৰ আনুগত্যশীল। তেওঁলোকে গভীৰভাৱে প্ৰেম কৰিব জানে কিন্তু সহজে কাকো বিশ্বাস নকৰে। যদি তেওঁলোকে কোনো সম্পৰ্কত সোমাই পৰে তেন্তে সম্পূৰ্ণ সততা আৰু নিষ্ঠাৰে সেই সম্পৰ্কটো বজাই ৰাখে। প্ৰিয় দৰ্শক, এছ নামৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ ভাগ্যৰ যদি আমি স্থান যদি জেগা চোৱা হয়, তেখেতে শিক্ষাৰ জেগাত ভাল পায়, চৰকাৰী সেৱা, মিডিয়া, যোগাযোগ, ধৰ্ম বা আধ্যাত্মিক ক্ষেত্ৰত সামাজিক কাম, এইকেইটাত তেখেতৰ কাৰণে শুভ স্থান। প্ৰিয় দৰ্শক, আজি যদি আমি এছ নামৰ যিসকল আমাৰ জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে ভাগ্যৰ ৰং যদি চোৱা হয় নীলা, বগা আৰু ভাগ্যৰ সংখ্যা 1, 3, 5 আৰু ভাগ্যৰ দিন সোমবাৰ আৰু বৃহস্পতিবাৰ। ভাগ্যৰ ৰত্ন যদি চোৱা হয় নীল। প্ৰিয় দৰ্শক, কিন্তু জ্যোতিষৰ পৰামৰ্শৰ পিছতহে আপুনি ৰত্ন ধাৰণ কৰিব। আৰু প্ৰতি শনিবাৰে এজোপা আঁহত গছৰ তলত আপুনি পাৰিলে এটা বন্তি জ্বলক, নিয়মিতভাৱে ওম শ্ৰীম নম মন্ত্ৰ জপ কৰক আৰু আপুনি পাৰিলে তুলসী গছত পানী দি পূজা কৰক। প্ৰিয় দৰ্শক, এছ নামৰ মানুহে নিজৰ ব্যক্তিৰে আনক আপ্লুত কৰে। তেওঁলোকৰ শক্তি, সত্য আৰু স্থিৰতাই তেওঁলোকক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে। যদি আপোনাৰ জীৱনত এছ নামৰ কোনো ব্যক্তি আছে তেন্তে আপুনি বহুত ভাগ্যৱান। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।